গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধিয়ে আহ্বান জনাইছিল যে অচিনাকি লোকক প্ৰশ্ৰয় নিদিব আমি যেন তেওঁলোকক আমাৰ বৰ ঘৰলৈ আমন্ত্ৰণ জনাই লৈ আহিলো এই অচিনাকি লোকসকলে আমাৰ ৰাজনৈতিক শক্তি দখলৰ বাবে আগবাঢ়িছে অৰ্থনৈতিক শক্তি আজি তেখেতসকলে দখল কৰিছে আজি স্বাধীনতা দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই ভৱিষ্যতবাণী কৰিছো অসমীয়া যুৱ শক্তি যদি নীৰৱে থাকে আৰু অসমীয়াই যদি সদায় কম্প্ৰমাইজ কৰিবলৈ আগ্ৰহী হৈ থাকে মাত্ৰ 10টা বছৰৰ ভিতৰত আমি জাতি মাটি ভেটি হেৰুৱাই পেলাম 15টা বছৰৰ ভিতৰত ৰাজ্যৰ মন্ত্ৰীসভাৰ 80% মন্ত্ৰী তেওঁলোক হ'ব আৰু 2টা দশকৰ পিছত এই স্বাধীনতা দিৱসৰ পতাকাও এজন অচিনাকি মুখ্যমন্ত্ৰীয়ে উৰুৱাব এয়া হৈছে অসমৰ ভৱিষ্যত আজি জনগাঁথনিৰ পৰিৱৰ্তনে অসমীয়া লোকক আমাৰ জনজাতীয় লোকক ভাৰতীয় লোকক 60% লৈ সংকুচিত কৰিছে 40 আৰু 60%ৰ মাজত পাৰ্থক্য মাত্ৰ 10% আমি বুৰঞ্জীৰ এক জটিল ক্ষণত আজি উপস্থিত হৈছো